পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। মই মুখ্যমন্ত্ৰী হৈ থকালে মিয়া মুছলমানৰ সৈতে মোৰ যুদ্ধ চলি থাকিব। জুবিন গাৰ্গৰ মৃত্যু হ'ল কাৰণেই মিয়া মুছলমানসকল ৰক্ষা পৰি নাযায়। জুবিনকো ন্যায় দিম, অনুপ্ৰৱেশকাৰী মিয়া মুছলমানকো কষ্ট দি থাকিম। উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। আন এক গুৰুত্বপূৰ্ণ খবৰ, 10 ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সম্পূৰ্ণৰূপে পোহৰলৈ আহিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই কথা প্ৰকাশ কৰে। মৰিগাঁৱত সাংবাদিকৰ হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ঘটনাৰ সন্দৰ্ভত SITয়ে অহা ডিচেম্বৰ মাহত চাৰ্জশ্বীট দাখিল কৰিব। তেওঁ জানিবলৈ দিয়া মতে 17 ছেপ্টেম্বৰত চাৰ্জশ্বীট দাখিল কৰাৰ অন্তিম তাৰিখ যদিও তেওঁ 10 ডিচেম্বৰৰ ভিতৰতে SITয়ে সেয়া সম্পন্ন কৰিব পাৰিব বুলি ভাবে। এই ঘটনাৰ তদন্তৰ প্ৰতিবেদন 90 দিনৰ ভিতৰত আদালতত দাখিল কৰাটো নিশ্চিত হৈ আছে। কিন্তু মুখ্যমন্ত্ৰীৰ আজিৰ এই ভাষ্যই এক নতুন উৎকণ্ঠাৰ সৃষ্টি কৰিছে। ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো। জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SIT চাৰ্জশ্বীট তাক আমি দাখিল কৰিম। আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব।